চমু বাণিজ্যিক বিৰতিৰ পাছত মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া আৰু তেওঁ আপোনালোকৰ যিসমূহ সমস্যা আছে বিবাহৰ ক্ষেত্ৰতেই হওক বা শিক্ষাৰ ক্ষেত্ৰতেই হওক এই সকলোখিনি সমস্যা সমাধানৰ অৰ্থে তেওঁ প্ৰতিদিনৰ পুৱাই আমাৰ সৈতে উপস্থিত থাকে। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ, গুড মৰ্নিং। যিহেতু আমাৰ অনুষ্ঠানৰ আজিও আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতি সম্পৰ্কতে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: মংগল বুধ মিথুন ৰাশিত বহি আছে, আজি চন্দ্ৰ শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত। আজিৰ দিনটোত ৰবি আৰু বৃহস্পতি কৰ্কট ৰাশিত বহি আছে, কেতু লগ্ন বহি আছে সিংহ ৰাশিত, আজি শুক্ৰ বহি আছে কন্যা ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা টাইগাৰ চাই। মই দেখুৱাই আছোঁ, এয়া হ'ল এটা টাইগাৰ চাই। এই ৰত্নটি আপুনি ৰূপত বনাই লেফ্ট হেণ্ডৰ এনি ফিংগাৰত পিন্ধক আৰু শুক্ৰবাৰ দিনটো পালন কৰক, নিশ্চয় ভাল হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ। প্ৰথমতে মই চ'ৰ্চ এণ্ড পেণ্টাকলছ দুখন টেৰট কাৰ্ড লৈছোঁ মেষ ৰাশিসকলৰ বাবে। এৰিছ, আজি চাকৰিয়ালসকলে ভাল ফল পাব। বিনা কাৰণত সংৰাগ বৃদ্ধি পাব পাৰে। খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰক। প্ৰেম প্ৰীতিত শুব, দাম্পত্যত সুখৰ দিন দেখুৱাই আছে। ভগৱান বিষ্ণুৰ নাম স্মৰণ কৰক। তুলসী গছৰ তলত পানী দিয়ক। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 3। কাপছ এণ্ড হেংমেন, বৃষ ৰাশি, টৰাছ। আৰ্থিক দিশত শুভ ফল, ঘৰত মিলা প্ৰীতিৰ মনোভাৱ থাকিব। বিদ্যাত মধ্যম, সামাজিক দিশত সন্মান লাভ। ভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধান হওক। আজি মেৰুণ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 4। হয় দাদা, এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোত জাতক জাতিকাসকলৰ শুভ দিন আৰু যাত্ৰা সম্পৰ্কে। হয়, আজি 4 আগষ্ট, 4 আগষ্ট, 18 শাওণ, তিথি কৃষ্ণাষষ্ঠী, ধীতি যোগ, মীন ৰাশি, বিপ্ৰ বৰ্ণ। আজি ৰেৱতী নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই। আজি দিনদগ্ধা দোষ, শুভ কৰ্ম নাই। দিনটোত নিম তিতা খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ চ'ৰ্চ এণ্ড এজ অফ চ'ৰ্চ, মিথুন ৰাশি, জেমিনি। আজি আপোনাৰ দূৰ ভ্ৰমণৰ যোগ আছে। চাকৰিয়ালসকলে সাৱধান হওক, শত্ৰুৱে অনিষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। আজি শিক্ষাত শুভ ফল লাভ, দাম্পত্যত মধ্যম ফল। কোনো দুখীয়া ব্যক্তিক কলা তিল বা কম্বল দান কৰক। গল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, ওৱান্স এণ্ড ষ্টাৰ। আজি কেৱল নতুন কাম হাতত লওক, ভাল হ'ব। খৰচাৰ মাত্ৰা অলপ বৃদ্ধি পাব। প্ৰেমত অলপ বাধাৰ সন্মুখীন হ'ব পাৰে। আজি বুজাবুজিৰ মাজেৰে সিদ্ধান্ত লওক। য়েলো কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 1। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। হয়, পত্ৰখনত এজনে কৈছে যে শুভ কৰ্ম কৰোঁতে বা যাত্ৰাক যদি ক'ৰবাৰ দূৰলৈ যদি যাত্ৰা কৰা হয় তেতিয়াহ'লে কিছুমান নীতি নিয়ম মানি চলিব লাগে বুলি কৈছে আৰু সেই সম্পৰ্কত কেনেধৰণৰ কি নীতি নিয়মনো মানি চলিব লাগে সেই বিষয়ে কিছু জানিব বিচাৰিছোঁ আপোনাৰ পৰা। হয়, বহুত নীতি নিয়ম আছে। যেনে মংগলবাৰ আৰু বুধবাৰে উত্তৰ দিশত যাত্ৰা নিষেধ। শুক্ৰবাৰ আৰু দেওবাৰে পশ্চিম দিশত যাত্ৰা নিষেধ। শনিবাৰ সোমবাৰে পূব দিশত যাত্ৰা নিষেধ। বৃহস্পতিবাৰে দক্ষিণ দিশত যাত্ৰা নিষেধ। এইবিলাক যদি মানি চলিব পাৰে তেতিয়াই যাত্ৰা কৰিলে সফলতা লাভ হ'ব। দেওবাৰ দিনা ঘিউ খাই যাত্ৰা কৰিলে শুভ হ'ব। সোমবাৰ দিনা গাখীৰ খাই যাত্ৰা কৰক। মংগলবাৰ দিনা গুড় খাই যাত্ৰা কৰিলে অতি শুভ। বুধবাৰ দিনা অলপ তিল খাওক। বৃহস্পতিবাৰ দিনা দৈ। শুক্ৰবাৰ দিনা চাটু খাই যাত্ৰা কৰক। শনিবাৰ দিনা মাহ কলাই, নিমখ, আদা আদি যদি খাই যাত্ৰা কৰিব পাৰে তেতিয়া দুখ নাথাকে। দিশহুল বুলি এটা দুখ আছে, সেই দুখটো কাটি যায় আৰু যাত্ৰাত আপোনাৰ সফলতা আহে। ধন্যবাদ দাদা, আমি পৰৱৰ্তী যি ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, এতিয়া পেণ্টাকলছ এণ্ড পেজ অফ পেণ্টাকলছ, সিংহ ৰাশি, লিঅ'। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগিব। বিদ্যাত মধ্যম ফল। আজি বহুদিনৰ পৰা নোহোৱা কাম হৈ যাব পাৰে। পত্নীৰ সঁহাৰি লাভ। শিৱলিংগত কেঁচা গাখীৰ আৰু জল অৰ্পণ কৰক। ওম নম শিৱায় বুলি মন্ত্ৰোচ্চাৰণ কৰক। শাওণ মাহ বুলি এই নিয়মটো মানিলে আপুনি অতি সোনকালে ফল পাব। ক্ৰীম কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 9। এতিয়া ওৱান্স এণ্ড ওৱান্স, কন্যা ৰাশি। আজি বিদ্যাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। প্ৰেমত সন্দেহ থাকিব। আজি আৰ্থিক ব্যয়ৰ মাত্ৰা বেছি হ'ব, নিয়ন্ত্ৰণ কৰক। গ্ৰে কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 2। পেণ্টাকলছ এণ্ড কাপছ, তুলা ৰাশি, লিব্ৰা। আজি আপোনাৰ
ব্যয়ৰ মাত্ৰা বেছি আৰু বাধাৰ সন্মুখীন হ'ব। নিবনুৱাসকলে কৰ্মসংস্থাপন পাব পাৰে। আজি যিকোনো কাম পৰিকল্পনা কৰিহে আগবঢ়াওক। দাম্পত্যত মধ্যম ফল। আজি গণেশ ভগৱানক 21টা মোদক অৰ্পণ কৰক। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 8। বৃশ্চিক ৰাশি, সোৰ্স এণ্ড পেণ্টাকলছ, স্কৰ্পিঅ'। মাটি বাৰী ক্ৰয় কৰাৰ যুগ। দাম্পত্যত কিছু বিবাদ থাকিব। কৰ্মত ফল লাভ। বিদ্যাৰ্থীসকলে শুভ ফল পাব। সিলভাৰ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 9। দাদা বিষয় কেনেধৰণৰ আছে আজি? হয়, আজিৰ বিষয় হৈছে কলহ, মংগল কলহ। কলহ পঞ্চভূত বা 5টা মূল উপাদানৰ সৈতে জড়িত। তলৰ অংশ পৃথিৱী বা মাটি বুজায়। মাজৰ অংশ অপ বা পানী বুজায়। ডিঙিৰ অংশ অগ্নি বা জুইৰ সৈতে জড়িত। মুখ খোলা অংশ বায়ু বা বতাহ বুজায়। নাৰিকল আৰু আমপাত আকাশ বা শূন্যতাক বুজায়। আমপাত কামদেৱ মানে প্ৰেমৰ দেৱতা। কলহে আমাৰ শৰীৰৰ চক্ৰসমূহ সক্ৰিয় কৰে। যদি কলহ প্ৰতিষ্ঠা কৰিব পাৰে ঘৰখনত দেৱীৰ ওচৰত, আমাৰ শৰীৰৰ চক্ৰ সক্ৰিয় হ'ব আৰু আমি সকলো দিশতে সফলতা লাভ কৰিব পাৰিম। সহস্ৰধাৰ চক্ৰ নাৰিকলৰ ওপৰৰ অংশ। মূলাধাৰ চক্ৰ কলৰ তলৰ অংশ। নাৰিকল শিৱৰ 3টা চকুৰ প্ৰতীক। কলৰ মুখ আৰু ডিঙি ভগৱান বিষ্ণু, শিৱ আৰু ব্ৰহ্মাৰ স্থান। ডিঙিত বন্ধা সূতাডাল সকলোকে একত্ৰিত কৰি ৰখা প্ৰেম আৰু মৰমৰ প্ৰতীক। ধন্যবাদ। হয়, পুৱাৰ ভাগতে খুব এটি সুন্দৰ বিষয় আপুনি আগবঢ়ালে আমাৰ দৰ্শকসকলৰ বাবে। আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, ধনু ৰাশি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, চেৰিটাৰিয়াছ। আজি আপোনাৰ মাতৃৰ বাবে শুভ দিন। দূৰ যাত্ৰা কৰিব পাৰে। কৰ্মক্ষেত্ৰ স্থান লাভ। আজি সন্তানৰ পৰা শুভ ফল। প্ৰেম প্ৰীতিত মধ্যম। মা লক্ষ্মীৰ চৰণত সুগন্ধি ধূপ আৰু ঘিউ অৰ্পণ কৰক। পিংক কালাৰ লাকি, সিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 3। সোৰ্স এণ্ড নাইট অফ ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি বন্ধুৰ দ্বাৰা উপকৃত হ'ব। শিল্পীসকলে ভাল ফল পাব। বিদ্যাত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমত মজলীয়া ফল। আজি সন্মান প্ৰাপ্তি। অৰেঞ্জ কালাৰ লাকি, মেৰুন কালাৰ আনলাকি, লাকি নাম্বাৰ 7। পেণ্টাকলছ এণ্ড সোৰ্স, কুম্ভ ৰাশি। সন্তানৰ সফলতাই মানসিক আনন্দ দিব। শৰীৰৰ প্ৰতি যত্ন লওক। বহুত দিনৰ পৰা ফচি থকা পইচা মুকলি হ'ব। আজি সংঘাতৰ পৰা আঁতৰি থাকিব। আৰ্তজনক দান ধ্যান কৰক। গ্ৰীণ কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি, লাকি নাম্বাৰ 5। মীন ৰাশি, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি চেষ্টা কৰিলে শিক্ষাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। শৰীৰত কিছু অসুস্থতা। দাম্পত্যত শুভ ফল। ধন প্ৰাপ্তিৰ যুগ। আজি লাকি কালাৰ ব্লু, আনলাকি কালাৰ গল্ডেন, লাকি নাম্বাৰ 6। আজি ভগৱান বিষ্ণুক তুলসী পাত আৰু ফল নিবেদন কৰক। দাদা আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, কিন্তু তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি নিশ্চয় জানে মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।